শ্যামাবাৰীত মদন ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ দিলীপ শইকীয়াৰ 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টিয়ে। খৈৰাবাৰীৰ আসনখন পুনৰুদ্ধাৰৰ বাবে উঠি পৰি লাগিছে দলীয় নেতা কৰ্মীসকলে। শনিবাৰে শ্যামাবাৰীত দলীয় প্ৰাৰ্থী মদন ৰাভাৰ হৈ প্ৰচাৰ চলাই ভাজপাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শ্যামাবাৰীৰ হাণ্টাৰ ক্লাব খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাগ লৈ সম উন্নয়ন আৰু সম অধিকাৰ প্ৰতিষ্ঠাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনাই গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ তত্ত্বাৱধায়ক তথা বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী প্ৰমুখ্যে ভালে কেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় অসম। আজি খৈৰাবাৰীত হাজাৰ হাজাৰ ৰাইজে বিজেপি প্ৰাৰ্থী মদন ৰাভাৰ সমৰ্থনত আজি আমাৰ এই সভালৈ ওলাই আহিছে, সভাত অংশ লৈছে। আৰু আমি বিটিচিৰ বিভিন্ন যি সমষ্টিৰ পৰিৱেশ দেখিছোঁ, বিশেষভাৱে আমাৰ ওদালগুৰি জিলাৰ যি 7টা সমষ্টি, এই 7টা সমষ্টিৰ হাতোতাতেই ৰাইজে ব্যাপক এটা বিজেপিৰ প্ৰতি সমৰ্থন দেখুওৱা পৰিলক্ষিত হৈছে। আৰু ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা ব্যক্ত কৰি আছে। নিশ্চিতভাৱে 7টা সমষ্টিৰ ভিতৰত খৈৰাবাৰী সমষ্টিত আমাৰ মদন ৰাভা ডাঙৰীয়াই বিপুল ভোটত ৰাইজৰ আশীৰ্বাদ সমৰ্থন লৈ নিৰ্বাচিত হ'বলৈ সুযোগ পাব। আৰু মদন ৰাভা এজন অত্যন্ত দক্ষ আৰু সমাজপ্ৰিয় ব্যক্তি। গতিকে সমাজৰ হৈ তেখেতে আজি নহয় বহু বছৰ ধৰি কাম কৰি আছে। গতিকে সমাজক যিয়ে ভাল পায় নিশ্চয় সমাজেও তেওঁক ভাল পাব। গতিকে আমি মদন ৰাভা ডাঙৰীয়াৰ হৈ আজিৰ যি নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকিলোঁ। ৰাইজৰ যিটো আমি শাৰীৰিক যিটো ভাষা আমি দেখিলোঁ, সেই শাৰীৰিক ভাষাত তেওঁলোকৰ মুখত যিটো আমি হাঁহি বিৰিঙাটো দেখিবলৈ পাইছোঁ, সেইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে মনে প্ৰাণে বিজেপিক সমৰ্থন কৰিব। আৰু বিভিন্ন ৰাজনৈতিক দল আহিছে, প্ৰলোভনৰ ৰাজনীতিও চলিব, অকণমান ক'ৰবাত কেতিয়াবা দমচমো দিব কোনোবাই আহি। গতিকে আমি দমক ভয় কৰা পাৰ্টি নহয় বিজেপি, কাৰো দম নাখাতে বিজেপিৰ আগত, এইটো কথা স্পষ্ট। গতিকে ৰাইজৰ হৈ আমি ৰাইজৰ ওচৰত দায়বদ্ধ। আমি ৰাইজৰ লগত থাকি আমি কাম কৰাৰ কাৰণে সেৱাই সংকল্প, সেৱাই সংগঠন, এই মন্ত্ৰেৰে আমি শিক্ষিত আৰু দীক্ষিত। গতিকে ইয়াত কোনোবা অপশক্তিয়ে যদি বিজেপি কাৰ্যকৰ্তাক ক'ৰবাত কিবা ধৰণে যদি তেওঁলোকক দাবী ধমকি দিব বিচাৰে, তেনেহ'লে নিশ্চিতভাৱে প্ৰশাসন আমি কঠোৰ নিৰ্দেশনা দিম। এনেকুৱা ব্যক্তিসকলক সোনকালে আইনৰ যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেলত ভৰাই দিব লাগিব। ৰেলৰ অতি সোনকালে ষ্টপেজ আৰম্ভ হ'ব। ইতিমধ্যে ভাৰত চৰকাৰে 22 তাৰিখৰ আগত জাগে নহ'ব, কাৰণ কেইবাটাও ষ্টেচন হৈ গ'ল। গোৰেশ্বৰো হ'ল, খৈৰাবাৰীও হ'ল। গতিকে খৈৰাবাৰী হৈ গ'ল এতিয়া, কিন্তু একেলগে হ'ব। গোৰেশ্বৰটো বোধহয় বিহুৰ পূজাৰ পিছত গোৰেশ্বৰটো আৰম্ভ হ'ব। পূজাৰ মাজতো হ'ব পাৰে, নহ'লে পূজাৰ পিছততো হ'ব। গোৰেশ্বৰতো হ'ব আৰু খৈৰাবাৰীতো হ'ব। আৰু আমাৰ 2-3টা ষ্টেচন বেলেগ বেলেগ, 2-3খন নতুন ৰেলো হ'ব অসমৰ কাৰণে। এইটো অঞ্চলৰ এখন নতুন ৰেলো চলিব। গতিকে ৰাইজৰ ৰেলৰ যিটো এটা অসুবিধা আছিল, সেইটো সোনকালে দূৰ হোৱাৰ সময় সমাগত। আৰু ডি ভোটাৰ সম্পৰ্কে কি ক'ব? যিহেতু ডি ভোটাৰলৈ কোনো বঙালী হিন্দুৱে ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। ইতিমধ্যে CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আমি ইতিমধ্যে পাছ কৰিছোঁ। সেই বিধেয়কৰ জৰিয়তে বঙালী হিন্দুসকল কোনোবা যদি বেলেগ দেশৰ পৰা আহিছেও, তেওঁলোকক আমি এইটো অধিকাৰো দিছোঁ যে তেওঁলোকে নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰে। কিন্তু এই যিবিলাক কথা কৈ আছে বাংলাদেশী ভৰি যাব, তেওঁলোকৰ এইবিলাক বানচাল হৈ গ'ল। তেওঁলোকৰ এইবিলাক ভুৱা যিবিলাক নেৰেটিভ, অপপ্ৰচাৰবিলাক, এইটো যে অপপ্ৰচাৰ আছিল এইটো প্ৰমাণিত হ'ল। আৰু বঙালী হিন্দু ভাইসকল ভনীসকল বিজেপি চৰকাৰৰ কাৰ্যকালত সদা সৰ্বদা কালৰ বাবে সুৰক্ষিত। তেওঁলোকৰ ওপৰত কোনো অত্যাচাৰ উৎপীড়ন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তকলৈকে নচলিব।
কাৰণে আমি ওদালগুৰি 7খনতে দিছোঁ, 10খনৰ ভিতৰত 40ৰ ভিতৰত 30খনত দিছোঁ। আটাইকেইখন আসনত আমি জয় হোৱাৰ কাৰণে আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণ প্ৰয়াস, সৰ্বশক্তিৰে প্ৰয়াস আমি কৰি আছোঁ।